Hello my dear friends, আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। 2026 চনৰ 12 জুলাই আজি অনুষ্ঠিত হৈ যোৱা ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰথম খণ্ডৰ আনসাৰ কিট আপোনালোকে অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে। আপোনালোকৰ মই কৃতজ্ঞ। এতিয়া দ্বিতীয় খণ্ডৰ মেমৰি বেস কোৱেশ্চনছ মানে কিছুমান মই আপোনালোকে ইউটিউবত কমেন্ট কৰিছিল বা ফেসবুক বা অন্য সোশ্যাল মিডিয়াত যিখিনি দুই চাৰিটা আৰু কোৱেশ্চন পাইছো তাৰ ওপৰত ভিত্তি কৰি মই দ্বিতীয় খণ্ডটি আগবঢ়াইছো। গোটেইটো মেমৰি বেসড হয়, গতিকে বিকল্প নাই। আপোনাৰ পোনপটীয়া উত্তৰসমূহ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো। আহকচোন বাৰু এই খণ্ডৰ প্ৰশ্নোত্তৰসমূহ জানি লওঁ। এটি প্ৰশ্ন দিয়া আছিল, নেম দ্য মাৰ্টিয়াৰ ফ্ৰম আছাম হু লষ্ট লাইফ ডিউৰিং কুইট ইন এ মোমেন্ট when she tried to hoist national flag. কুইট ইন দ্য মোমেন্ট মানে 1942 চনৰ যেটো ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল, সেই সময়ত অসমৰ কোনগৰাকী ব্যক্তিয়ে তেখেতৰ জীৱন আহুতি দিছিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব যাতে। আমি নিশ্চয় গম পাইছো যে এই ঘটনাৰ লগত জড়িত ব্যক্তিগৰাকী হৈছে মহিলাগৰাকী হ'ব লাগে। এটা সি আছে যেহেতু, গতিকে তেখেত আছিল কনকলতা বৰুৱা। আমি নিশ্চয় জানো যে গহপুৰ থানাত পতাকা উত্তোলন কৰিব যাওঁতে ব্ৰিটিছ আৰক্ষীৰ গুলিত ব্ৰিটিছ সেনাৰ গুলিত এগৰাকী সংগ্ৰামী নেতাই মৃত্যুবৰণ কৰিছিল। তেখেতৰ লগতে আৰু এগৰাকী আছিল, তেখেত আছিল মুকুন্দ কাকতি, কিন্তু যিহেতু আমাক যে মহিলাগৰাকীৰ নাম উল্লেখ কৰিব দিছিল গতিকে ইয়াত আমাৰ কি হ'ব কনকলতা বৰুৱা। অন্য এটা প্ৰশ্ন দি আছে, মোৱামৰীয়া ৰেবেলিয়ন started during the reign of which Ahom ruler? কোনজন আহোম শাসকৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? উত্তৰ হ'ব লক্ষ্মী সিংহ আৰু শেষ হৈছিল কমলেশ্বৰ সিংহৰ দিনত। পৰৱৰ্তী প্ৰশ্ন, the railway and road connectivity bridge between Dibrugarh and Dhemaji district, ডিব্ৰুগড় আৰু ধেমাজি জিলাৰ মাজত ৰেল আৰু পথ সংযোগী যি দলং আছে সেই দলংটোৰ নাম দিয়ে, সেয়া হৈছে বগীবিল দলং। Ozone layer is available in which layer of atmosphere? বায়ুমণ্ডলৰ কোনটো স্তৰত অজন লেয়াৰ বা অজন স্তৰ আছে? সেয়া হৈছে stratosphere. Who was awarded the Ashok Chakra in 77th Independence Day? 77তম স্বাধীনতা দিৱসত কোনগৰাকী ব্যক্তিক অশোক চক্ৰ প্ৰদান কৰা হৈছিল আৰু প্ৰদান কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে, আৰু তেখেতৰ নাম হৈছে শুভাংশু শুক্লা। 100 ডিগ্ৰী সেলসিয়াস 100 ডিগ্ৰী সেলসিয়াসক যদি ফাৰেনহাইট লৈ কনভাৰ্ট কৰো তেন্তে কি হ'ব? কিমান ডিগ্ৰী হ'ব? 212 ডিগ্ৰী ফাৰেনহাইট হ'ব। এটা প্ৰশ্ন আছিল, ৰাজহ কি হয়? হোৱাট ইজ ৰেভিনিউ? ই আচলতে চৰকাৰৰ আয় হয়। নেশনাল কনজিউমাৰ ডে ইজ সেলিব্ৰেটেড অন, এই প্ৰশ্নটি আগৰ খণ্ডটো প্ৰকাশ কৰিছিলো, মই আপলোড কৰিছিলো, কিন্তু তাত আচলতে অনিচ্ছাকৃত এটা ভুল ৰৈ গ'ল। নেশনাল কনজিউমাৰ্ছ ডে ডিসেম্বৰ 24 সেলিব্ৰেট কৰা হয় আৰু ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে 15 মাৰ্চ। আগৰ ভিডিঅ'ত আচলতে এইটো মাৰ্চ 15 বুলি অনিচ্ছাকৃতভাৱে ভুল উল্লেখ হৈছে, তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আপোনালোকে সেইটো ডিসেম্বৰ 24 বুলি সেইটো জানি ল'ব যে নেশনাল কনজিউমাৰ্ছ ডে ৰাষ্ট্ৰীয় উপভোক্তা দিৱস 24 ডিসেম্বৰত পালন কৰা হয় আৰু বিশ্ব উপভোক্তা অধিকাৰ দিৱস পালন কৰা হয় মাৰ্চৰ 15 তাৰিখে। বহনী শব্দৰ প্ৰতিশব্দ বা ইয়াৰ সমাৰ্থক শব্দ কি হ'ব? সিনোনিম কি হ'ব? বহনী শব্দৰ প্ৰতিশব্দ হৈছে জুই, অগ্নি, অনল। বুন্দাৰ বিপৰীত লিংগ কি হ'ব? বুন্দাৰ বুন্দি। এটি দি আছিল চুঙাৰ বাদুলি, এই যৌথ ঠাঁচৰ অৰ্থ কি হয়? ইয়াৰ অৰ্থ হৈছে অনভিজ্ঞ বা অজ্ঞ লোক, অজ্ঞানী লোক। আমি যেটো মোৰ বন্ধু বান্ধৱীসকল এই খণ্ডৰ ভিডিঅ'টি ইমানেই। আপোনালোকে প্ৰশ্নসমূহ যোগান ধৰি থাকিব, আপোনালোকৰ বাবে আমি উত্তৰসমূহ আগবঢ়াই থাকিম আৰু পৰৱৰ্তী ভিডিঅ'ত আপুনি কেনেকৈ কি বিচাৰিছে আমাক আপোনালোকে পৰামৰ্শ আগবঢ়াই থাকিব। আমি আপোনালোকৰ পৰামৰ্শৰ ভিত্তিতে ভিডিঅ'সমূহ আগবঢ়াই থাকিম। এই ভিডিঅ'টি আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো আৰু আপোনালোকৰ পৰীক্ষাৰ ফলাফল ভাল হওক তাৰ কাৰণে আমাৰ তৰফৰ পৰা শুভকামনা জনাইছো। থেংক ইউ।